আসাম পুলিচৰ 202টা পোষ্ট কি হ'ল সেইটো লৈ আপোনালোকৰ বহুতৰ মনৰ প্ৰশ্ন আছে যে কি হ'ল 14 তাৰিখটো পাৰ হৈ গ'ল। এতিয়া আসাম পুলিচ 202টা পোষ্টৰ লৈ কিনি দুভাগত হৈ গৈছে বৰ্তমান। এটা ভাগ হৈছে সেকেন্ড কাট অফ লিষ্টৰ লৈ কিনি যিবিলাক ল'ৰা ফাইট কৰি আছে কোৰ্টত, এটা পাৰ্ট। আৰু পাৰ্ট নাম্বাৰ 2 হৈছে যিবিলাক পাছ কৰি থৈছিলে, মানে এক্সামটোত পাছ কৰি থৈছিলে, ফাইনেল লিষ্টত তেওঁলোকৰ নাম নাহিলে, মানে কিছু কিছু নাম্বাৰৰ কাৰণে তেওঁলোকৰ নাম অহা নাই। সেই পাৰ্টবিলাক দুটা পাৰ্টত বিভক্ত হৈ গৈছে। দুজনৰ দুটা পাৰ্টিৰে মনত এটা আশা হৈ গৈছে যে যদি সেকেন্ড কাট অফ লিষ্টৰ মানে যিটো হাইকোৰ্টত কেছটো চলি আছে, সেই হাইকোৰ্টৰ কেছবিলাক যদি সেকেন্ড কাট অফ লিষ্টৰ ল'ৰা যিবিলাক ফাইট কৰি আছে তেওঁলোকে হাৰি যায়, তো তেওঁলোকৰ নাম আহি যাব ফিক্স। 202টা পোষ্টত তেওঁলোকৰ নামটো অহাটো ফাইনেল আছে, এই কথাটো আপোনালোকেও জানে। কিন্তু যদি হাৰি যায় কেছটো, তো তেওঁলোকৰতো নাম নাহে, এইটো কথাটো ফিক্স আছে যে যিবিলাক মানে সেকেন্ড কাট অফ লিষ্টৰ কাৰণে যিকেইটা ল'ৰা ফাইট কৰি আছে 1000 এক্সামো পাতিব লাগিব আৰু কি হ'ব ভাইবা বা অৰেলছ বা ফাইনেল ৰিজাল্টটো দিব লাগিব। এইটো চৰকাৰৰ মানে কি হ'ব খৰচ হ'ব। এতিয়া চৰকাৰে মেইন ইছ্যু যদি আমি চাবলৈ যাওঁ তেনেহ'লে চৰকাৰে এইটো মোৰ হিচাপত নিবিচাৰে যে আকৌ এটা এক্সাম হওক বা আকৌ এবাৰ তেওঁলোকৰ এইটো কৰক নতুন প্ৰচেছ। এতিয়াতো আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন উদয় হ'ব পাৰে যে এইটোতো হৈ গ'ল, ৰিজাল্ট আহি গ'ল, চব হৈ গ'ল, চৰকাৰে নতুন এটা পোষ্টত সেই 202টা পোষ্টটো এড কৰি দিব পাৰে নেকি? মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিছোঁ, সেইটো পোষ্টটো এড কেতিয়াও কৰিব নোৱাৰে, সম্ভৱপৰ নহয়। কিয়নো সেইটো হাইকোৰ্টত লাগি থকা কেছ হয় এটা, আৰু সেই হাইকোৰ্টত যদি কোনোবা এটা কেছ লাগি থাকে সেইটো চৰকাৰে নতুন এটা পোষ্ট এড কৰি দিছোঁ বুলি কিনি ক'বলৈ নোৱাৰে। সেইটো কিয়নো সেয়াৰ বিজ্ঞাপন দিয়া হৈ গৈছে, আগত সেই বিজ্ঞাপন ওলাই গৈছে। যদি বিজ্ঞাপন ওলাই গৈ যিকোনো পোষ্টৰ যেতিয়া বিজ্ঞাপন ওলাই যোৱা হয় তাৰ লগত আন এটা পোষ্ট এড কৰি কিনি পোষ্ট বঢ়াই দিব পৰা যায়, কমাব পৰা নাযায়। সেইটো চিষ্টেমটো আপোনালোকে এটা কথাটো মনত, কিয়নো সেইটো হাইকোৰ্টত কেছ লাগি আছে। সেইটোৱে হ'ল এতিয়া মেইন কথা। দুটা পাৰ্টত আছে, এতিয়া একো হোৱা নাই, আপোনালোকে ন্যায় পাব। যোনে হ'লে দুটা পাৰ্টৰ ভিতৰত কোনোবা এজনতে ন্যায় পাব যিটো বাস্তৱযোগ্য হ'ব। সঁচাকৈ যদি সেকেন্ড কাট অফ লিষ্টত যি ল'ৰাবিলাকে ফাইট কৰি আছে তেওঁলোকে যদি শুদ্ধ হ'ব তেওঁলোকে পাব, আৰু নহ'লে যদি তেওঁলোকে শুদ্ধ নহয়, তেওঁলোকে ভুল আছিলে, তেওঁলোকে ৰং আছিলে, তেনেহ'লে যিবিলাক থাকি গৈছে, যিবিলাকৰ নাম থাকি গৈছিলে সেই তেওঁলোকে পাব। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'ত যদি ভাল লাগিছে অন্য গ্ৰুপলৈ প্লিজ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে যিবিলাক মনত অলপ দুখ লাগি আছে তেওঁলোকৰ অলপ হতাশ পাব। আৰু আশা কৰোঁ মানে ষ্টাৰ্ট কৰিবলৈ আপোনালোকে আৰম্ভণি হৈছে, ৰিষ্টাৰ্ট কৰক। নৱেম্বৰ মাহত বহুত আসাম পুলিচৰ পোষ্ট আহি আছে, সেইকাৰণে নতুনকৈ ফ'কাচিং হওক, পঢ়িব আৰম্ভণি কৰক। প্ৰথম কথা পঢ়িব আৰম্ভণি কৰক, আৰু ৰানিং কৰিবলৈ ফিজিকেলে কৰিবৰ কাৰণে আৰু মেডিকেলৰ কাৰণে আপুনি ষ্ট্ৰং হৈ থাকে। তেতিয়া ধন্যবাদ। জয় আই অসম।